সুবিধা দিব পাৰিম মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবো যে ফেব্ৰুৱাৰী মাহ নহলে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবল সকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম আজি বহু সময় আপোনালোকৰ পৰা নলওঁ গণতন্ত্ৰ দিৱস অহাকালি প্ৰতি বছৰে ভাৰতৰ ৰাইজে গণতন্ত্ৰ দিৱস উলহ মালহেৰে পালন কৰে বাবা চাহেব ভীমৰাও আম্বেদকাৰে আমাক যিখন সংবিধান দি থৈ গৈছিল যিখন সংবিধানে স্বাধীন ভাৰতৰ বিকাশৰ আটাইতকৈ ডাঙৰ আধাৰ নিৰ্মাণ কৰিছিল সেই সংবিধানখনক গ্ৰহণ কৰা দিনটোকে আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ মই ভাবো এই গণৰাজ্য দিৱসে আমাক সংবিধানৰ প্ৰতি আকৌ এবাৰ আমাৰ দায়িত্ব কৰ্তব্যক সোঁৱৰাই দিব আৰু সংবিধান প্ৰদত্ত অধিকাৰৰ লগতে সংবিধানে আমাৰ বাবে লিখি থৈ যোৱা কৰ্তব্যসমূহ পালনৰ বাবেও আমি প্ৰচেষ্টা কৰিম মই শেষত এটা কথাৰে সামৰণি মাৰো জাপানত যেতিয়া মই আছিলোঁ তাৰ মন্ত্ৰী তিনিজন মন্ত্ৰীক মোক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল জাপান সংসদৰ অধ্যক্ষক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল 200তকৈও অধিক উদ্যোগপতিক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল ভাৰতৰ বিষয়ে প্ৰতিজনে জানে ভাৰতৰ বিষয়ে বহু কথাই জাপানৰ লোকসকলে জানে কিন্তু নৰেন্দ্ৰ মোদীৰ কথাও সকলোৱে গৌৰৱেৰে সৈতে উপস্থাপন কৰে আৰু নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বক জাপানৰ লোকসকলে অদ্ভুতভাৱে প্ৰশংসা কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী এগৰাকীৰ এনে বিশাল পৰিচয় জাপানৰ ভূমিত দেখি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিলোঁ মই ভাবো আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ইমান সন্মান বিদেশত নিশ্চয় ভাৰতৰ বাবে এক উজ্জ্বল ভৱিষ্যতে অপেক্ষা কৰি আছে সেই উজ্জ্বল ভৱিষ্যত গণৰাজ্য দিৱস অহাকালি সেই উজ্জ্বল ভৱিষ্যতৰ পথত আগুৱাই লৈ যাবলৈ গণৰাজ্য দিৱসে আমাক সকলোকে আগুৱাই যাবলৈ আমাক সকলোকে আকৌ এবাৰ প্ৰেৰণা দিব তাকে কামনা কৰি আজিৰ মোৰ ব্ৰডকাষ্ট সামৰিছোঁ